নমস্কাৰ মই ডাক্তৰ যুৱৰাজ কলিতা সাৰ্জিকেল অনকোলজিষ্ট জিএনআৰসি হস্পিটেলছ এই জুলাই মাহটো আমি গোটেই বিশ্বতে সাৰ্কমা এৱাৰনেছ মান্থ হিচাপে উদযাপন কৰোঁ সাৰ্কমা মানে হৈছে যিকোনো এটা টিউমাৰটো যিকোনো জায়গাত হ'ব পাৰে যেনে বোন সফট টিস্যু কাৰ্টিলেজ ফেটছ নাইবা মাসল এইকেইটা জায়গাত যিকোনো ধৰণৰ টিউমাৰক আমি বা মেলিগনেন্ট টিউমাৰক আমি সাৰ্কমা বুলি কওঁ সাধাৰণতে যিকোনো এজ গ্ৰুপত সাৰ্কমা হ'ব পাৰে কিন্তু এইটো এটা ৰেয়াৰ টিউমাৰ হয় আৰু সাৰ্কমাটো ভয়াবহ টিউমাৰ হয় সৰু বাচ্চাবিলাকত যেটো সাৰ্কমা হয় বোনত সাধাৰণতে সাৰ্কমা হয় হেতুক আমি এভিং সাৰ্কমা বা অস্টিওসাৰ্কমা বুলি কওঁ আৰু এডাল্ট যিমান মেলিগনেন্সি আছে তাৰ 1% আমি সাৰ্কমা হিচাপে পাওঁ আৰু কিছুমান ভয়াবহ সাৰ্কমা যেনে ৰেবডোমেও সাৰ্কমা আৰু বা এডাল্টত আমি ৰেট্ৰোপেৰিটোনিয়েল সাৰ্কমা এই ধৰণৰ আমি সাৰ্কমা বিলাক পাওঁ সাৰ্কমা বিলাকৰ ট্ৰিটমেন্টটো মাল্টিডিসিপ্লিনাৰী ট্ৰিটমেন্ট বুলি আমি কওঁ যেনে এটা সাৰ্জিকেল ৰিসেকশন লাগে তাৰ পিছত কেমোথেৰাপি লাগে আৰু কেতিয়াবা ৰেডিয়েশন লাগে সম্পূৰ্ণৰূপে সাৰ্কমা কিউৰ কৰিব পাৰি যদিহে আমি ইনিশিয়েল ষ্টেজত সাৰ্কমাটো ধৰা পেলাব পাৰো গতিকে সাৰ্কমা এৱাৰনেছ মান্থত মই এটা সকলোকে এটা মেছেজ দিব বিচাৰো যে যিকোনো বডিৰ যিকোনো অংশত যিকোনো উখোৱা অংশ এটা যিকোনো সৰু টিউমাৰ এটা সাৰ্কমা হ'ব পাৰে হেতু বস্তু আপোনালোকে পলম নকৰি অনতি পলমে যিকোনো এজন স্পেশালিষ্টৰ ওচৰ চাপিব লাগে যাতে হেতু যদি মেলিগনেন্ট সাৰ্কমা হয় হেতু আমি যিকোনো অতি শীঘ্ৰে আৰু প্ৰপাৰ ধৰণে আমি ট্ৰিটমেন্ট কৰিব পাৰো সাৰ্কমা এৱাৰনেছত মই এটোৱে ক'ব বিচাৰো যাতে আমি সৰু সৰু টিউমাৰ বিলাকো যেটো বস্তু সাৰ্কমা হ'ব পাৰে বুলি ভাবো হেতু আমি সোনকালে ট্ৰিটমেন্ট কৰি এখন সাৰ্কমা মুক্ত বিশ্ব আমি গঢ়িব চেষ্টা কৰো ধন্যবাদ